হয়, এইটো তাৰমানে বেচিমাৰী উন্নয়ন খণ্ডৰ অধীনত ৫ নং বৰুৱাজাৰ গাঁও পঞ্চায়তৰ দলগাঁও যিখন চিট ফাৰ্ম আছে, চিট ফাৰ্মৰ আৰ্ট ফিলিঙৰ কাম ২০২৩-২৪ বৰ্ষৰ কাম। এইটো প্ৰায় এবছৰ হৈ গ'ল, কিন্তু কামটো আধৰুৱা হৈ থাকিল, কামটো সম্পূৰ্ণ হোৱা নাই। কেইগাড়ীমান মাটি পেলাইছে, মাটিৰ ওপৰত বন গজি গৈছে, কিন্তু লেবাৰ লগাই আজিলৈকে কামটো সম্পূৰ্ণ কৰা নাই। এইটো মই আমি পঞ্চায়তৰ যিবিলাক আমাৰ ৫ নং বৰুৱাজাৰ যিখন গাঁও পঞ্চায়ত আছে, তাৰমানে পঞ্চায়তটো দালালৰ ৰাজত্বত চলি আছে। পুৰা তাৰমানে দালাল, কি অকণমান কাম কৰিব আৰু পইচাকেইটা উঠাই লৈ যাব। অলৰেডি এইটো কামৰ 2টা বিল উঠিছেই, কাম নোহোৱাকৈ কেনেকৈ 2টা বিল উঠিল? কিমান টকাৰ কাম এইটো আপোনাৰ কিবা 14,97,900 কিমান বা টকাৰ কাম আছিলে। এইটো এই 14,97,900 কিমান বা টকাৰ কাম নোহোৱাকৈ বিল উঠাই লৈ ল'লে। এইটো কেনেকুৱা ধৰণৰ কথা? এইটো কামটো কৰিছিল আনাৰুল ইছলাম। তেখেত একো নহয়, মেম্বাৰো নহয়, কামটো পঞ্চায়তৰ পৰা তাক দিছে, সি তাৰমানে নিজাববীয়াকৈ কৰিছে কামখন। আধৰুৱা হৈ আছে। আধৰুৱা কি, এইটো উচিত তদন্ত লাগে, কেনেকৈ কাম নোহোৱাকৈ পইচাটো উঠালে। এইটো আমি ব্লগক তথা পঞ্চায়তৰ যিখন বডি আছে, সিহঁতক আমি ৰিকুৱেষ্ট কৰিছোঁ, কেনেকৈ পইচাটো উঠালে সেইটো কৰিব লাগে, জবাবটো দিব লাগে। যিগৰাকী ব্যক্তি বিল পাছ কৰে, হয়, তেখেতৰ লগত ঠিকাদাৰ কিবা মিলামিলি আছে? হয়, নিশ্চয় মিলামিলি আছে। জিআৰএফৰ লগত যদি মিলামিলি নাথাকিলে হয়, তেনেহ'লে বিলটো কেনেকৈ উঠাব পাৰিলে? কাম আধৰুৱাকৈ হৈ থকাৰ অৱস্থাত বিলখন কেনেকৈ উঠালে? নিয়মমতে জিআৰএছে ফিল্ডত আহি চাব লাগে। হয়, চাব লাগে কামটো হৈছে নে নাই, কিন্তু জিআৰএছজন আহি চোৱা নাই। হয়, এইটো তাৰমানে বেচিমাৰী উন্নয়ন খণ্ডৰ অধীনত ৫ নং বৰুৱাজাৰ গাঁও পঞ্চায়তৰ দলগাঁও যিখন চিট ফাৰ্ম আছে, চিট ফাৰ্মৰ আৰ্ট ফিলিঙৰ কাম ২০২৩-২৪ বৰ্ষৰ কাম। এইটো প্ৰায় এবছৰ হৈ গ'ল, কিন্তু কামটো আধৰুৱা হৈ থাকিল, কামটো সম্পূৰ্ণ হোৱা নাই। কেইগাড়ীমান মাটি পেলাইছে, মাটিৰ ওপৰত বন গজি গৈছে, কিন্তু লেবাৰ লগাই আজিলৈকে কামটো সম্পূৰ্ণ কৰা নাই। এইটো মই আমি পঞ্চায়তৰ যিবিলাক আমাৰ ৫ নং বৰুৱাজাৰ যিখন গাঁও পঞ্চায়ত আছে, তাৰমানে পঞ্চায়তটো দালালৰ ৰাজত্বত চলি আছে। পুৰা তাৰমানে দালাল, কি অকণমান কাম কৰিব আৰু পইচাকেইটা উঠাই লৈ যাব। অলৰেডি এইটো কামৰ 2টা বিল উঠিছেই, কাম নোহোৱাকৈ কেনেকৈ 2টা বিল উঠিল? কিমান টকাৰ কাম এইটো আপোনাৰ কিবা 14,97,900 কিমান বা টকাৰ কাম আছিলে। এইটো এই 14,97,900 কিমান বা টকাৰ কাম নোহোৱাকৈ বিল উঠাই লৈ ল'লে। এইটো কেনেকুৱা ধৰণৰ কথা? এইটো কামটো কৰিছিল আনাৰুল ইছলাম। তেখেত একো নহয়, মেম্বাৰো নহয়, কামটো পঞ্চায়তৰ পৰা তাক দিছে, সি তাৰমানে নিজাববীয়াকৈ কৰিছে কামখন। আধৰুৱা হৈ আছে। আধৰুৱা কি, এইটো উচিত তদন্ত লাগে, কেনেকৈ কাম নোহোৱাকৈ পইচাটো উঠালে। এইটো আমি ব্লগক তথা পঞ্চায়তৰ যিখন বডি আছে, সিহঁতক আমি ৰিকুৱেষ্ট কৰিছোঁ, কেনেকৈ পইচাটো উঠালে সেইটো কৰিব লাগে, জবাবটো দিব লাগে। যিগৰাকী ব্যক্তি বিল পাছ কৰে, হয়, তেখেতৰ লগত ঠিকাদাৰ কিবা মিলামিলি আছে? হয়, নিশ্চয় মিলামিলি আছে। জিআৰএফৰ লগত যদি মিলামিলি নাথাকিলে হয়, তেনেহ'লে বিলটো কেনেকৈ উঠাব পাৰিলে? কাম আধৰুৱাকৈ হৈ থকাৰ অৱস্থাত বিলখন কেনেকৈ উঠালে? নিয়মমতে জিআৰএছে ফিল্ডত আহি চাব লাগে। হয়, চাব লাগে কামটো হৈছে নে নাই, কিন্তু জিআৰএছজন আহি চোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।